কুৰক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে সৰুক্ষেত্ৰীৰ বেছিমাৰী পামগাঁৱত দুই পক্ষৰ মাজত প্ৰচণ্ড হতাহতি মাৰপিট আৰু ইয়াৰ কাৰণ হৈছে কুৰ এই কুৰ আৰু কিহৰ কাৰণে এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে কুৰক কেন্দ্ৰ কৰি লৈ আহিছো আমি টাইমেটৰ প্ৰতিগৰাকী দৰ্শকলৈ নমস্কাৰ সৰুক্ষেত্ৰীৰ বেছিমাৰী পামগাঁৱত কুৰক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট কুৰক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হৈছে দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা প্ৰথম অৱস্থাত সংঘাত সৃষ্টি হৈছিল তৰ্কাতৰ্কি হৈছিল আৰু সেই তৰ্কাতৰ্কি পৰৱৰ্তী সময়ত মাৰপিটলৈ পৰিণত হয় আৰক্ষী প্ৰশাসনৰ সন্মুখতে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে প্ৰতি বছৰে কুৰৰ ধনেৰে বেছিমাৰী পাম জামে মছজিদৰ উন্নয়নৰ কাম কৰে সেই যি স্থানত কুৰ আছিল সেই কুৰৰ টকাৰে মছজিদৰ উন্নয়নৰ কাম কৰে কিন্তু এবাৰ কুৰক লৈ চক্ৰবিষৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে লেচিয়ে প্ৰশাসনৰ চক্ৰবিষৰ উপস্থিতিত কুৰটো দখল কৰিবলৈ আহিছে একাংশ লোকে আৰু যাৰ বাবে এনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই উত্তপ্ত পৰিস্থিতিৰ মাজতে পৰিস্থিতি ইমানেই অৱনতি ঘটে যে সৃষ্টি হয় প্ৰচণ্ড মাৰপিট সৰুক্ষেত্ৰী সমষ্টিৰ বেছিমাৰী পামগাঁৱত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা আৰক্ষী উপস্থিত হৈছে প্ৰশাসনৰ লোক উপস্থিত হৈছে কিন্তু প্ৰশাসনৰ লোকৰ উপস্থিতিৰ মাজতে এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে সকলোৰে হাতে হাতে আপোনাৰ লাঠি লৈ এনেদৰে মাৰপিটৰ ঘটনা সংঘটিত হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণত কেইবাগৰাকীও লোক ইতিমধ্যে আহত সামান্য পৰিমাণে আহত লোক আৰু বেছিমাৰী পামগাঁও বেছিমাৰী পামগাঁৱৰ এই বিশাল যি এলেকা দেখিছে আপুনি বিশাল জলাশয় আছে আৰু এই জলাশয়সমূহত মাছ পেলে আৰু সেই মাছ ধৰি যি ব্যৱসায় কৰে সেই ব্যৱসায়ৰ মাছ বিকা ধনেৰে মছজিদৰ জামে মছজিদৰ উন্নয়নৰ কাম কৰে জামে মছজিদৰ বিভিন্ন আভ্যন্তৰীণ কামৰ পৰা আৰম্ভ কৰি যি নিৰ্মাণৰ কাম সেই নিৰ্মাণৰ কাম পৰ্যন্ত আৰ্থিক দিশত সহযোগিতা আগবঢ়াই আহিছে এই কুৰসমূহে এই যি বিশাল এলেকাত দেখিবলৈ পাইছে কুৰ এই কুৰসমূহৰ পৰাই উপাৰ্জন কৰি জামে মছজিদৰ উন্নয়নৰ কাম কৰি আহিছে এই সকল লোকে সংৰক্ষিত এলেকাত থকা এই যি কুৰ সেই প্ৰকৃততে চৰকাৰী ভূমিত আছে এই কুৰ যাক লৈ একাংশ লোকৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হৈ আহিছে এক প্ৰকাৰ এই বিষয়টোৰ কাৰ্যালয়ত অভিযোগ চলি আছিল আৰু এই সমগ্ৰ ঘটনাটোৱে অৱশেষত এনে এক ভয়ংকৰ পৰিস্থিতি ধাৰণ কৰিছে যাৰ বাবে এনেদৰে মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু পৰিস্থিতি উত্তপ্ত হোৱা দেখি আৰক্ষী আৰু প্ৰশাসনৰ লোকক খবৰ দিয়া হৈছিল আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ পাছতো আৰক্ষীৰ লোকৰ সন্মুখতে এনেদৰে মাৰপিট খেদা খেদি আহত হৈছে সকলোৰে হাতে হাতে এডাল লাঠি আৰু ইয়াত দেখিবলৈ পোৱা গৈছে পুৰুষ মহিলা সকলো ওলাই আহিছে ইয়াত দুটা পক্ষ আছে এটা পক্ষই যি চৰকাৰী ভূমিত যি কুৰ আছে সেই কুৰ নিজৰ দখললৈ নিয়াৰ চেষ্টা চলাইছে আৰু আন একাংশ লোক আছে প্ৰশাসনৰ সমান্তৰালভাৱে সেইসকল লোক আছে আৰু তেনেদৰে ঠিক জামে মছজিদৰ বাবে যিসকলে উন্নয়নৰ কাম কৰিছিলে সেইসকল লোক আছে এনেধৰণে এতিয়া দুটা ভাগত বিভক্ত হৈ দুটা পক্ষত বিভক্ত হৈ দুটা পক্ষই এনেদৰে আক্ৰমণ প্ৰত্যাক্ৰমণ চলাইছে আৰু যাৰ বাবে এনেদৰে বেছিমাৰী পামগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু চক্ৰবিষৰ কাৰ্যালয়ত এই যি কুৰক লৈ দীৰ্ঘদিন ধৰি অভিযোগ প্ৰতি অভিযোগ চলি আহিছে প্ৰতি বছৰে কুৰৰ ধনেৰে বেছিমাৰী পাম জামে মছজিদৰ বিভিন্ন আভ্যন্তৰীণ হওক বা বাহ্যিকে হওক বিভিন্ন ধৰণৰ আনুষ্ঠানিক হওক সামাজিক ৰাজহুৱা কাম কৰি আহিছে এই কুৰৰ ধনেৰে আৰু এই কুৰক লৈ চক্ৰবিষৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল লেচিয়ে এটা ব্যৱসায়িক এলেকা হিচাপে ভাবি লৈ এনেদৰে চক্ৰবিষয়াৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল লেচিয়ে আৰু তাৰ পাছতে প্ৰশাসন আৰু চক্ৰবিষয়াৰ উপস্থিতিত কুৰটো দখল কৰিবলৈ আহিছিল একাংশ লোকে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যিহেতু প্ৰশাসনৰ সহযোগিতাত একাংশ লোকে সেই কুৰটো দখল কৰিবলৈ আহিছিল কিন্তু যিসকল লোকে ইতিমধ্যে জামে মছজিদৰ উন্নয়নৰ বাবে এই কুৰটোৰ পৰা যি উপাৰ্জন কৰি আহিছিল বা জামে মছজিদৰ উন্নয়নৰ নামত কুৰৰ ধন ব্যৱহাৰ কৰি আহিছিল সেইসকল লোকে প্ৰশাসনৰ হাতলৈ এই কুৰ যোৱাটো কেতিয়াও নিবিচাৰে যাৰ বাবে এনেধৰণে মাৰপিটত লিপ্ত হ'ব লগা হৈছিল প্ৰথম অৱস্থাত আচলতে কথাৰ কটাকটি হৈছিল আৰু পৰৱৰ্তী সময়ত সেই কথাৰ কটাকটিয়ে লৈছিল ভয়ংকৰ ৰূপ এক প্ৰকাৰ মাৰপিটলৈ পৰিণত হৈছিল আৰু এই প্ৰচণ্ড কটাকটি আৰক্ষীৰ সন্মুখতে হৈছিল চক্ৰবিষয়াৰ অফিচৰ কাৰ্যালয়ৰ যথেষ্ট লোক আছিল আৰু আৰক্ষীৰ লোকো উপস্থিত আছিল কিন্তু তাৰ মাজতে এনে যি ভয়ংকৰ ঘটনা হৈছিল সমগ্ৰ ঘটনাক লৈ এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে বেছিমাৰী পামগাঁৱত অৱশ্যে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই কুৰটো যেহেতু চৰকাৰী ভূমিত আছে গতিকে চৰকাৰে দখল কৰিবলৈ সক্ষম হয় নে দীৰ্ঘদিন ধৰি জামে
মছজিদৰ উন্নয়নৰ কামত অৰ্থাৎ সামাজিক উন্নয়নৰ কামত ব্যৱহাৰ কৰা এই সকল লোকৰ হাতত গতাই দিয়ে সেয়া আচলতে পৰৱৰ্তী সময়ত খবৰ লক্ষ্য মানে ঘটনাটো খুবই দুর্ভাগ্যজনক ঘটনা হয়েছে কারণ আপনাদের নিশ্চিতভাবে দেখা পাইছে এই মাটি আমার মসজিদ কমিটির নামত মেধি মাটি আর দুইফালে থকা মেধি মাটি আমার মসজিদর কমিটির নামত দান করেছে গতি আমার মোটামুটি আজি 10-12 বছর ধরে আমি এই কোটটো বিক্রি করে যিখিনি পয়সা পাও আমি আমার মসজিদর কাম চলি আছে এইবার আমার বিলর পার্টিয়ে ইয়ার আগতেও একটা কমপ্লেইন দিছে আমি এসডিসি স্যারের তাতে গিয়েছিল আমার মসজিদ কমিটিক মাতিছিলে আমি গৈছিলো তাতে বিতংভাবে আমার কাগজপাতি আমি দাখিল করিছো এসডিসি স্যারে কইছে যে হব আমি জোখমাপ করি আমি কিবা একটা সমাধান করে দিম সেই হিসাবত আমি আছো কিন্তু দুর্ভাগ্যজনকভাবে যোৱা শুক্রবারে এসডিসি স্যারে মসজিদ কমিটিক কোনো ধরনের ইনফরমেশন নিদিয়াকৈ জাউলার হয়ে আহি ইয়াতে একপক্ষীয়ভাৱে বাহা বান্ধিবলৈ আহিছে বাহা বান্ধিবলৈ আহাটো কিহৰ কাৰণে আহিছে আমি বুজি পোৱা নাই আৰু আমাৰ এই মসজিদৰ নামত তেখেতসকলে যি যোৱা পেপাৰত যি দিছে যে আমি ৭৭ বিঘা মাটি আমাৰ এই মসজিদ কমিটিয়ে দখল কৰি খাই আছো এই বাতৰিটো সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন মানে ঘটনাটো খুবই দুর্ভাগ্যজনক ঘটনা হয়েছে কারণ